নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী কিতাপখনৰ 4 নম্বৰ লেছন দ্য হিডেন ট্ৰেজাৰ নামৰ পাঠটোৰ গোটেইবিলাক প্ৰশ্ন উত্তৰ তাৰ লগতে পাঠটো তোমালোকক অসমীয়াত বুজাই দিম। বলা এতিয়া আমি পাঠটো প্ৰথমতে বুজি লওঁ আহা। দ্য হিডেন ট্ৰেজাৰ মানে হৈছে লুকাই থকা ধন, ট্ৰেজাৰ মানে হৈছে ধন সম্পত্তি এনেকুৱা, আৰু হিডেন মানে হৈছে লুকাই থকা, গতিকে গুপ্ত ধন বা লুকাই থকা ধন, দা হিডেন ট্ৰেজাৰ মানে। ঠিক আছে, তাৰপিছত এতিয়া আমি পাঠটো চাম। ইয়াতে কি কোৱা হৈছে, লং লং এগো দিয়াৰ ৱাজ এ ফাৰ্মাৰ। বহু দিন আগত এজন খেতিয়ক আছিলে। হিজ নেম ৱাজ মাধৱ, আৰু তেখেতৰ নাম আছিলে মাধৱ। হি হেড 2 sons, তেখেতৰ দুজন ল'ৰা আছিলে, পুত্ৰ আছিলে। সান মানে হৈছে পুত্ৰ, আৰু কি নাম, পংকজ এণ্ড ৰাজেন। এজনৰ নাম পংকজ আৰু আনজনৰ নাম ৰাজেন। দে ৱেৰ ভেৰি লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক। এই ৰাজেন আৰু পংকজ দুয়োজনে সিহঁত বৰ কি আছিল, এলেহুৱা আছিল, আৰু সিহঁতে কাম কৰিবলৈ ভাল নাপাইছিল। মাধৱ ৱাজ ৱৰিড বিকজ হিজ ছান ডিড নট হেল্প হিম ইন দ্য ফিল্ড। মাধৱ খুব চিন্তিত আছিল, তেখেতে খুব চিন্তা কৰিছিল, কিয়নো তেখেতৰ ল'ৰা দুজনে তেখেতক খেতি পথাৰত অলপো সহায় নকৰিছিল। কাৰণ সিহঁত লেজি আছিল, সিহঁত এলেহুৱা আছিল, কাম কৰিবলৈ টান পাইছিল, সেয়েহে দেউতাকক খেতি পথাৰতো সিহঁতে সহায় নকৰিছিল, আৰু এই কথাটোকে লৈ মাধৱ অৰ্থাৎ দেউতাকে খুব চিন্তা কৰিছিল। ঠিক আছে, এতিয়া চাবা। ওৱান ডে মানে এদিনাখন, মাধৱ টুক হিজ ছানছ টু দ্য ফিল্ড। মাধৱে তেওঁৰ ল'ৰা দুজনক, ছানছ মানে হৈছে পুত্ৰ দুজনক পথাৰলৈ লৈ গ'ল এদিন। পইণ্টিং টু দ্য ফিল্ড হি ছেইড, আৰু পথাৰখনলৈকে দেখুৱাই, আঙুলিৰে দেখুৱাই সিহঁতক ক'লে, লুক দেয়াৰ্ছ ট্ৰেজাৰ হিডেন আণ্ডাৰ দ্য গ্ৰাউণ্ড। চোৱা, এই পথাৰখনত ধন লুকাই আছে, তেনেকৈ ক'লে। ইউ মাষ্ট ফাইণ্ড ইট, তোমালোকে কি কৰিব লাগিব, সেই ধন বিচাৰি উলিয়াব লাগিব, এনেকৈ ক'লে। তাৰপিছত ট্ৰেজাৰ পংকজ এণ্ড ৰাজেন এক্সক্লেইমড। পংকজ আৰু ৰাজেনে ধনখন তাতে লুকাই থকা বুলি কওঁতে যেন আনন্দতে ক'লে, ট্ৰেজাৰ সম্পত্তি, ধন, এনেকৈ ক'লে আৰু। য়েছ ইট উইল বি অল ইয়ৰ্ছ ইফ ইউ কেন ফাইণ্ড ইট। তেতিয়া দেউতাকে ক'লে যে হয়, ধন আছে তাত, যদি তোমালোকে বিচাৰি উলিয়াব পাৰা সেই সকলোবোৰ তোমালোকৰ হ'ব, এনেকৈ কৈছে। বাট ফাৰ্ষ্ট ইউ মাষ্ট ডিগ দ্য গ্ৰাউণ্ড টু গেট ইট, মাধৱ ছেইড এণ্ড স্মাইল। কিন্তু তাৰপিছত দেউতাকে ক'লে, কিন্তু এই সকলোবিলাক ধন তোমালোকৰ হ'ব, কিন্তু প্ৰথমতে তোমালোকে এই পথাৰখনৰ মাটিখিনি খান্দিব লাগিব, আৰু এনেকৈ কৈ মাধৱে হাঁহিলে। পংকজ এণ্ড ৰাজেন ৱেৰ ডিলাইটেড টু হিয়াৰ দিছ, আৰু এইখিনি কথা শুনি পংকজ আৰু ৰাজেন খুব আনন্দিত হ'ল। নাও উই কেন বি ৰিচ উইদাউট ডুইং মাছ ৱৰ্ক। সিহঁতে ভাবিলে যে এতিয়া আমি কষ্ট নকৰাকৈয়ে, বেছি কাম নকৰাকৈয়ে বহুত ধনী হৈ যাম, কাৰণ এই মাটিৰ পৰা আমি ধনখিনি বিচাৰি উলিয়াম। উই মাষ্ট ডিগ আপ দ্য ফিল্ড এট ওৱান্স, আমি এতিয়াই এই পথাৰখন খান্দিব লাগিব। দে ছেইড, সিহঁতে তেনেকৈ ক'লে। তাৰপিছত আছে আৰ্লি নেক্সট মৰ্ণিং, তাৰ পিছদিনাখন খুব ৰাতিপুৱা। পংকজ এণ্ড ৰাজেন ৱেণ্ট টু দ্য ফিল্ড এণ্ড বিগেন টু ডিগ ইট। পংকজ আৰু ৰাজেনে পথাৰলৈকে গ'লে, আৰু সিহঁতে কি কৰিলে, খান্দিবলৈ আৰম্ভ কৰিলে পথাৰখন। ইয়াত তোমালোকে পিকচাৰত দেখিবলৈ পাইছা। ঠিক আছে, দে ডাগ আপ দ্য হোল ফিল্ড বাট ফাউণ্ড ন' ট্ৰেজাৰ। সিহঁতে গোটেই পথাৰখনৰ মাটিখিনি খান্দি পেলালে, কিন্তু কোনো ধৰণৰ ধন তাত বিচাৰি নাপালে। দে ৱাণ্ডাৰ্ড হুৱেৰ দ্য ট্ৰেজাৰ লে, সিহঁতে আচৰিত হৈ গ'ল যে দেউতাইতো কৈছিল আমাক যে ধন ইয়াত লুকাই আছে, কিন্তু ক'ত গ'ল সেই ট্ৰেজাৰখিনি, সেই ধনখিনি, সিহঁতে আচৰিত হৈ গ'ল। নাও ডেট উই হেভ ডাগ আপ দ্য ফিল্ড লেটছ প্লেণ্ট ছামথিং ছেইড পংকজ। তেতিয়া পংকজ নামৰ ল'ৰাজনে ক'লে যে যেতিয়া আমি পথাৰখনটো এতিয়া আমি খান্দিলোৱে, গতিকে বলা আমি ইয়াতে কিবা ৰুওঁ,
বাকীটো ধন নাপালোৱে গতিকে আমি যেহেতু খান্দিলোৱে তাত কিবা ৰুই দিও বলা এনেকৈ ক'লে লেট ছ' পেডি ইন ইট ৰাজেন ছাজেষ্টেড তেতিয়া ৰাজেনে ক'লে যে বলা আমি ইয়াতে ধান ৰুই দিওঁ দে ইনফৰ্মড দেয়াৰ ফাদাৰ ডেট দে ফাউণ্ড ন' ট্ৰেজাৰ ইন দ্য ফিল্ড আৰু দেউতাকক সিহঁতে জনালে যে সিহঁতে কোনো ধৰণৰ ধন পথাৰখনত নাপালে দে অলছ' টল্ড হিম ডেট দে উড ছ' পেডি ইন দ্য ফিল্ড আৰু দেউতাকক সিহঁতে এইটোও ক'লে যে সিহঁতে তাত এতিয়া কি কৰিব ধান খেতি কৰিব a few months later কেইমাহমান পিছত পংকজ এণ্ড ৰাজেন ভিজিটেড দ্য ফিল্ড পংকজ আৰু ৰাজেন পথাৰখনলৈকে আকৌ গ'ল হাউ এক্সাইটেড দে ৱেৰ টু চি দ্য বিউটিফুল ক্ৰপছ ডেট ফিল্ড দ্য ফিল্ড আৰু সিহঁতে পথাৰখন খেতিৰে শস্যৰে ভৰি থকা দেখা পাই খুব আনন্দিত হ'ল খুব ধুনীয়াকৈ তাত যেন খেতিৰে পথাৰখন শস্যৰে ভৰি আছিল আৰু সেইটো দেখি সিহঁতে খুব আনন্দিত হ'ল তাৰপিছত when the paddy was ripe and golden যেতিয়া খেতিডৰা কি হৈছিলে ধানখিনি ৰাইপ অৰ্থাৎ পকিছিলে আৰু সোণবৰণীয়া হৈছিল সোণোৱালী হয় যেতিয়া ধানখিনি পকে তেতিয়া সোণোৱালী ৰঙৰ হয় নে নহয় সেইটোকে কৈছে when the paddy was ripe and golden যেতিয়া ধানখিনি পকিছিলে আৰু সোণালী বৰণৰ হৈছিলে মাধৱ took পংকজ and ৰাজেন to the field মাধৱ অৰ্থাৎ দেউতাকে সিহঁতৰ তেখেতৰ পুত্ৰ পংকজ আৰু ৰাজেনক পুনৰ পথাৰলৈকে লৈ গ'ল look here is the treasure that I promised you তাৰপিছত কৈছে চোৱা মই যে তোমালোকক ধন থকা বুলি কৈছিলোঁ এয়াই সেই ধন খেতিখিনি দেখুৱাই ক'লে it's your now I am proud of you তাৰপিছত ক'লে মই গৰ্বিত এই গোটেইখিনি এতিয়া তোমালোকৰ পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ that hard work is always rewarded তেতিয়া পংকজ আৰু ৰাজেনে এইটো কথা বুজি পালে যে পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পোৱা যায় গতিকে আমি কষ্ট কৰিব লাগে কষ্ট কৰিলেহে তাৰ ভাল ফল পাম আমি এলেহুৱা হৈ বহি থাকিলে কোনো কামে আমাৰ হৈ নুঠে সেইখিনি কথাকে এই তোমালোকৰ পাঠটোৰ দ্বাৰা বুজাব বিচাৰিছে বলা এতিয়া আমি এক্টিভিটিজখিনি কৰি চাওঁ কি কৰিব দিছে তোমালোকক চাবা সে yes or no হয় নে নহয় ক'বা মাধৱ had two sons মাধৱৰ দুটা পুত্ৰ আছিল বা দুজন পুত্ৰ আছিল হয়নে yes উত্তৰটো হ'ব yes আছিলে কাৰণ পংকজ আৰু ৰাজেন দুজন পুত্ৰই আছিলে তাৰপিছত বি নম্বৰটোত কি সুধিছে তোমালোকক পংকজ এণ্ড ৰাজেন ৱেৰ লেজি পংকজ আৰু ৰাজেন খুব এলেহুৱা আছিল লেজি আছিল হয়নে yes আমি পাঠটোত পাইছোঁ সিহঁত এলেহুৱা আছিল তাৰপিছত কি আছে মাধৱ ডাগ আপ দ্য ফিল্ড মাধৱে পথাৰখন খান্দি পেলাইছিল সেইটো কি হ'ব নো কাৰণ মাধৱে খন্দা নাছিল তেখেতৰ পুত্ৰ পংকজ আৰু ৰাজেনে খান্দিছিল ধন পোৱাৰ আশাত হয় না নহয় গতিকে এইটো নো হ'ব তাৰপিছত ডি নম্বৰটো আছে দেয়াৰ ৱাজ গোল্ড হিডেন ইন দ্য ফিল্ড খেতিডৰাত সোণ লুকাই আছিল খেতিডৰা নহয় পথাৰখনত সোণ লুকাই আছিল নেকি নাছিলে সেইটো নো হ'ব তাৰপিছত ই নম্বৰটো আছে দ্য ৰাইপ এণ্ড গোল্ডেন পেডি ৱাজ দ্য ট্ৰেজাৰ সেই পকা সোণবৰণীয়া ধানখিনিয়ে আছিল আচল ধন হয় সেই ধানখিনিয়ে আচলমতে ধন আছিল কিন্তু সেই কথাটো প্ৰথমতে পংকজ আৰু ৰাজেনে বুজি পোৱা নাছিলে কিন্তু দেউতাকে পিছত মানে খেতিডৰা দেখুৱাই সেইখিনি আচল ধন বুলি কওঁতে সিহঁতে বুজি পাইছিলে গতিকে এইটো আমি ইয়াজ বুলি লিখিব লাগিব ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাবা লেটছ সি হাউ মাচ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী ৰাইট দ্য আনচাৰ্ছ বলা আমি চাওঁ তোমালোকে কিমান বুজি পাইছা পাঠটো কিমান বুজি পাইছা আৰু প্ৰশ্ন উত্তৰসমূহ সেয়েহে লিখিব দিছে এতিয়া এ নম্বৰ কুৱেশ্যনটো হোৱাই ৱাজ মাধৱ ৱৰিড মাধৱ কি কাৰণত চিন্তিত আছিল আনসাৰটোত তোমালোকক কিতাপত অলপমান দিয়াই আছে বাকিখিনি তোমালোকে তাৰ লগত এড কৰি লিখিব লাগে মাধৱ ৱাজ ৱৰিড মাধৱ চিন্তিত আছিল বিকজ কাৰণ হিজ সন্স তেখেতৰ পুত্ৰ দুজনে কি কৰা নাছিল ডিড নট হেল্প হিম ইন দ্য ফিল্ড পথাৰত
তেখেতক সহায় নকৰিছিল বা কৰা নাছিল সেইকাৰণে মাধৱ চিন্তিত আছিল এনেকৈ লিখি দিবা যেনেকৈ আছে মই আনসাৰটোত যেনেকৈ লিখি দিছোঁ তোমালোকে তেনেকৈ লিখি ল'বা ঠিক আছে এতিয়া বি নম্বৰ প্ৰশ্নটো চাবা where did Madhav take Pankaj and Rajan one day আনসাৰটো চাবা প্ৰশ্নটোত প্ৰথমতে কি সুধিছে চাবা where did Madhav take Pankaj and Rajan one day মাধৱে এদিনাখন পংকজ আৰু ৰাজেনক কলৈকে লৈ গৈছিল আনসাৰটো চাবা one day Madhav took Pankaj and Rajan to the field এদিনাখন মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈকে লৈ গৈছিল এনেকৈ লিখি দিবা এটা সি নম্বৰ প্ৰশ্নটো চাবা what did Pankaj and Rajan show in the field পংকজ আৰু ৰাজেনে পথাৰত কি হিচিছিল এই যে স শব্দটো আছে হিচা আমি যেনেকৈ ধান সৰিয়হ এইবিলাক হিচি দিওঁ মাটিত এনেকৈ হিচৰতি কৰি দিওঁ হেতুকে হিচা বুলি কয় স ঠিক আছে গতিকে আমি পাঠটোত কি পাইছোঁ পংকজ এণ্ড ৰাজেন showed paddy in the field তাত ধান হিচিছিল পংকজ আৰু ৰাজেনে পথাৰখনত ধান হিচিছিল তাৰপিছত আছে ডি নম্বৰ what did পংকজ এণ্ড ৰাজেন realize at last অৱশেষত পংকজ আৰু ৰাজেনে কি উপলব্ধি কৰিছিল আনসাৰটো চাবা at last পংকজ এণ্ড ৰাজেন realized that hard work is always rewarded অৱশেষত পংকজ আৰু ৰাজেনে এইটো বুজি পাইছিলে যে কঠোৰ পৰিশ্ৰম কৰিলে তাৰ ফল সদায় পোৱা যায় সেইখিনি কথা বুজি পাইছিল এনেকৈ লিখি দিবা আনসাৰটো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত পিছৰ প্ৰশ্ন নহয় এইটো তোমালোকক 3 নম্বৰত look at these sentences see how they can be joined together ইয়াতে কি দিছে প্ৰথমতে এই ছোৱালীজনীয়ে কৈছে I will go to নলবাৰী মই নলবাৰীলৈকে যাম তাৰ পিছত কি কৈছে এই ল'ৰাজনে চাবা I will go to নলবাৰী ল'ৰাটো কি কৈছে ময়ো নলবাৰীলৈকে যাম বুলি কৈছে তাৰ পিছত এই মাকে কৈছে মাক বা শিক্ষয়িত্ৰী ইয়াত দিয়া নাই মাক বা শিক্ষয়িত্ৰী এই তিৰোতাগৰাকীয়ে কি কৈছে ৰঞ্জিতা এণ্ড ৰাজু উইল গো টু নলবাৰী ইয়াতে কি কৈছে এই ছোৱালীজনীৰ নাম হৈছে ৰঞ্জিতা আৰু ল'ৰাজনৰ নাম হৈছে ৰাজু গতিকে কি কৈছে ৰঞ্জিতা আৰু ৰাজুৱে নলবাৰীলৈকে যাব এনেকৈ ইয়াত চোৱা এই এণ্ড শব্দটোৰে দুয়োটা বাক্য লগ লগাই দিছে সেইখিনিয়ে তোমালোকক ইয়াতে বুজাবলৈ চেষ্টা কৰিছে যি কি নহওক এতিয়া এইখিনি তোমালোকক কোনো প্ৰশ্ন কৰিবলৈকে দিয়া নাই গতিকে এইখিনি মই আলোচনা নকৰোঁ এতিয়া মই নেক্সট প্ৰশ্ন 4 নম্বৰ যে আছে সেইখিনি চাবা read the following sentences from the text once again and underline the joining words তাৰপিছত তোমালোকক কি কৰিব দিছে পাঠটোত তোমালোকৰ বাক্যবিলাক পাঠটোত থকা বাক্যবিলাক ভালকৈ পঢ়িব দিছে আৰু তাত জয়নিং ৱৰ্ডছবিলাক যে আছে জয়নিং ৱৰ্ডছ মানে মই যেনেকৈ ক'লোঁ এণ্ড মানে আৰু শব্দটো তেনেকৈ আৰু বাট শব্দটো থাকে এনেকৈ জয়নিং ৱৰ্ডছবিলাক বাছি উলিয়াব দিছে গতিকে আনসাৰটো চাবা now rewrite the following sentences using and but and because and but আৰু because শব্দটোৰে এই বাক্যবিলাক লগ লগাব দিছে মই কেৱল তোমালোকক আনসাৰবিলাক কৈ যাম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তোমালোকে বহিত তেনেদৰে লিখি ল'বা ঠিক আছে এ নম্বৰটোৰ আনসাৰটো চাবা পংকজ এণ্ড ৰাজেন ৱেৰ লেজি বয়জ এনেকৈ লিখি ল'বা পংকজ ৱাজ এ লেজি বয় ৰাজেন ৱাজ এ লেজি বয় এইটো এণ্ড শব্দটোৰে আমি জৰা লগাই এনেকৈ লিখিছোঁ পংকজ এণ্ড ৰাজেন ৱেৰ লেজি বয়জ ঠিক তেনেকৈ বাকীবিলাকো তোমালোকে মই দিয়া ধৰণে লিখি ল'বা পংকজ নেভাৰ লাইক টু ৱৰ্ক বিকজ হি ৱাজ লেজি তাৰপিছত চি নম্বৰটো চাবা দে ডাগ আপ দ্য ফিল্ড বাট ডিড নট ফাইণ্ড ট্ৰেজাৰ তাৰপিছত আছে 5 নম্বৰটো use and or but to join the sentences and write them she went to the ইয়াত প্ৰশ্নটোত কি কৈছে ইউজ এণ্ড আৰু বাট লগাব দিছে তাৰমানে ক'ৰবাত যদি এণ্ড হ'ব পাৰে ক'ৰবাত বাট হ'ব পাৰে তেনেকৈ বহুৱাব দিছে আনসাৰবিলাক মই কৈ যাম তোমালোকে চাই চাই লিখি ল'বা she went to the shop and bought 2 apples ঠিক আছে তাৰপিছত বি নম্বৰটো আছে we played well but lost the match তাৰপিছত চি নম্বৰটো I liked the dress but Rita did not like it তাৰপিছত ডি নম্বৰটো চাবা she came home and watched television
ই নম্বৰটোৰ উত্তৰটো হ'ব we went to the park and waited for Rahul 6b to চাবা তোমালোকে Pankaj and Rajan are delighted because they would be rich one day Pankaj আৰু Rajan আনন্দিত কাৰণ সিহঁতে এদিনাখন ধনী হ'ব rearrange the words in the sentences below তলত দিয়া সেন্টেন্স বিলাক বা বাক্য বিলাক সজাই পৰাই পুনৰাই লিখা remember to use exclamation marks at the end and capital letters at the beginning বাক্যটোৰ প্ৰথম আখৰটো প্ৰথম শব্দৰ প্ৰথম আখৰটো তোমালোকক কি কৰিব দিছে কেপিটেল লেটাৰ লিখিব দিছে আৰু শেষত এক্সক্লেমেশন মাৰ্ক বা ভাৱবোধক চিনটো দিব দিছে এতিয়া চাবা here treasure look is the আনসাৰটোত কি লিখিবা look ইয়াতে এক্সক্লেমেশন মাৰ্কটো দিবা here is the treasure ঠিক আছে here is the treasure তাৰ পিছৰটো লিখিবা all the treasures will be ours ইয়াতে মাৰ্ক অফ এক্সক্লেমেশনটো তোমালোকে বহুৱাই দিবা ইয়াতে মাৰ্ক অফ এক্সক্লেমেশন ফুল ষ্টপ নহয় দে এটো ইয়াতে ভুলকে দিয়া আছে এটো তোমালোকে মাৰ্ক অফ এক্সক্লেমেশন কৰি দিবা ইয়াতে ভাৱবোধক চিনটো দি দিবা all the treasures will be ours তাৰ পিছত আছে 3 নম্বৰ উত্তৰটো চাবা look it's yours now তাৰ পিছৰটো হ'ব how excited Pankaj and Rajan were ঠিক আছে এনেদৰে লিখি লবা তোমালোকে তাৰ পিছত 7 নম্বৰটোত কি কৈছে let's have fun with words by adding ly nes and er যেনেকৈ ইয়াতে হ্যাপিৰ লগত ly লগ কৰি দিয়াত কি হৈছে যোগ যেতিয়া কৰিছা হ্যাপিলি হ'ব ইয়াৰ কৰতে হ্যাপিয়াৰ হৈছে ঠিক তেনেকৈ nes লগাওতে হ্যাপিনেস হৈছে গ্ৰেট গ্ৰেটলি গ্ৰেটনেস গ্ৰেটাৰ ঠিক তেনেকৈ তোমালোকক এই সুইট লেজি আৰু ৰিচ শব্দ তিনিটাত লগ লগাব দিছে আনসাৰ কেইটা চাবা প্ৰথমতে আমি কি লগ লগাইছো সুইট সুইটলি সুইটাৰ সুইটনেস ঠিক আছে তাৰ পিছত লেজি লেজিয়াৰ লেজিনেস ৰিচ ৰিচাৰ ৰিচনেস এনেকৈ লিখি ল'বা তোমালোকে তাৰ পিছত এতিয়া তোমালোকক ডিকশনাৰীৰ পৰা শব্দ অৰ্থ লিখিব দিছে পেডি ট্ৰেজাৰ ডিগ এনেকৈ লিখি ল'ব দিছে একেটা আনসাৰ কেইটা চাবা পেডিটোত লিখিবা তোমালোকে ৰাফ অৰ আনহাস্ক ৰাইজ ট্ৰেজাৰত লিখিবা এ কালেকশ্যন অফ ভেলুৱেবল থিংছ সাচ এজ গোল্ড জুৱেলাৰী এটসেট্ৰা তাৰ পিছত ডিগত লিখিবা টু মেক এ হোল ইন দা গ্ৰাউণ্ড ঠিক আছে তাৰ পিছৰখিনি চাইছো তাৰ পিছৰখিনিত তোমালোকক মিলাব দিছে match the following দিছে ইয়াত match the following তো তোমালোকে কেনেকৈ কৰিবা চাবা ওয়াৰ্ডৰ লগত মিনিং তো মিলাব দিছে ট্ৰেজাৰ মানে হৈছে ধন সম্পত্তি এনেকুৱা হেতু কোনটোৰ লগত মিলিব তোমালোকে জানানে এ কালেকশ্যন অফ গোল্ড এটো মিলোৱা মানে এটো তোমালোকক মিলায়ে দিছে অৰ্থটো কৈয়ে দিয়া হৈছে ইয়াত মিলাব দিয়া নাই তোমালোকক ট্ৰেজাৰ এ কালেকশ্যন অফ গোল্ড সিলভাৰ এণ্ড আদাৰ ভেলুৱেবল থিংছ বহুত মূল্যৱান বস্তুৰ সংগ্ৰহকে একেলগে কি বুলি কোৱা হয় ট্ৰেজাৰ বুলি কোৱা হয় ওয়ান্ডাৰ মানে থিংক এবাউট কিবাহৰ বিষয়ে ভবা ডিলাইটেড মানে হ্যাপি সুখী তাৰ মানে এক্সাইটেড মানে হল আনন্দিত হোৱা উৎফুল্লিত হোৱা সাজেষ্ট মানে পুট ফৰৱাৰ্ড এন আইডিয়া কাৰোবাক কিবা এটা দিহা দিয়া উপদেশ দিয়া হেতু বুজায় প্ৰমিস মানে হৈছে টু সে দ্যাট সামথিং উইল বি ডান কিবা যে কৰিম বা প্ৰতিশ্ৰুতি দিয়া তাৰ মানে কিবা কৰিম কিবা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া ঠিক আছে রাইপ মানে হৈছে পকা ফুললি গ্ৰোন এন্ড ৰেডি টু বি ইটেন তাৰপিছত আছে 9 নম্বৰ বি2 নাও ৰিড দা ফলোইং সেন্টেন্সেস ৰিপ্লেস দা আন্ডাৰলাইন ওয়ার্ড বাই চুজিং ওয়ান ফ্ৰম দা বক্স এন্ড রাইট ইটস সেন্টেন্সেস তোমালোকক বক্সত এই ওয়ান্ডাৰ ডিলাইটেড ট্ৰেজাৰ ৰাইপ এই চাৰিটা শব্দ দিছে তলত দিয়া বাক্যকেইটাৰ আন্ডাৰলাইন যে কৰি দিয়া আছে এটো গোল্ড এন্ড সিলভাৰ তাৰ হলনি কি বহিব এই চাৰিটা শব্দৰ ভিতৰত বাকচত দিয়া বাছি উলিয়াই লিখিব লাগে আনসাৰ কেইটা মই পঢ়ি দিছো দেয়াৰ ইজ ট্ৰেজাৰ আন্ডাৰ দা গ্ৰাউণ্ড সো ইয়াতে গোল্ড এণ্ড সিলভাৰৰ হলনি মই কি লিখিছো ট্ৰেজাৰ লিখিছো এনেদৰে লিখিব দিছে অৰ্থাৎ পংকজ এণ্ড ৰাজেন থট এবাউট where the treasure lay ইয়াতে চাবা পংকজ এণ্ড ৰাজেন ওয়ান্ডাৰ্ড হৈছে থট এবাউটৰ হলনি ওয়ান্ডাৰ্ড লিখিছো এনেকৈ তোমালোকে লিখি দিবা বাকি 3 নম্বৰটো চাবা 3 নম্বৰৰ আনসাৰটো পংকজ এণ্ড ৰাজেন were delighted to hear about the
ট্ৰেজাৰ ঠিক আছে তাৰ পিছৰটো 4 নম্বৰটো চাবা মাধৱ শ' ডেট দ্য পেডি ৱাজ ৰাইপ এণ্ড গোল্ডেন তাৰ পিছত 10 নম্বৰ প্ৰশ্নটো এটোত কি কৰা আছে বিলো আৰ সাম ওয়াৰ্ডস ফ্ৰম দ্য লেসন বাট দ্য লেটাৰ্স আৰ জাম্বলড ইয়াত পাঠটোৰ পৰা কেইটামান তোমালোকক শব্দ দিয়া হৈছে কিন্তু শব্দটোৰ আখৰবিলাক অলট পালটকে দিয়া হৈছে হেবিলাক সজাই পৰাই এটাকৈ বাক্য লিখিব লাগে এটু চাবা এটু কি হ'ব ডিলাইটেড হ'ব ডিলাইটেড টুৰ এটা বাক্য লিখিবা ডিলাইটেডে আই ওয়াজ ডিলাইটেড টু হিয়াৰ দা নিউজ এনেকে লিখিবা মই খবৰটো শুনি আনন্দিত হৈছিল তাৰ পিছৰটো আছে ট্ৰেজাৰ মানে ধন হন দেয়াৰ মাষ্ট হেভ হিডেন ট্ৰেজাৰ ইন দিস হাউস এই ঘৰটোত নিশ্চয় লুকাই থকা ধন আছে বা ধন লুকাই আছে তাৰ পিছৰটো প্ৰমিস হি প্ৰমিসড মি নট টু গো দেয়াৰ এগেইন হি মোক তালৈ পুনৰ নাযাও বুলি প্ৰতিশ্ৰুতি দিছিল ঠিক আছে তাৰ পিছত আছে ওয়ান্ডাৰ মানে ভবা আই ওয়ান্ডাৰ হোৱাই হি ইজ ডুইং ভবা বা আচৰিত হোৱা তেনেকুৱা আৰু আই ওয়ান্ডাৰ হোৱাই হি ইজ ডুইং লাইক দি মই আচৰিত হৈছো বা মই ভাবিছো যে হি কিয় তেনেকুৱা কৰি আছে ঠিক আছে তাৰ পিছত এটু তোমালোকক পাজল মিলাই লিখিব দিছে এটু মই ইয়াত কৰি দিয়া নাই কাৰণ তোমালোকে নিজে নিজে এটু কৰি লবা ঠিক আছে তাৰ পিছত 12 নম্বৰটো চাবা fill in the blanks with these words and complete the sentences ইয়াতো তোমালোকক কেইটামান শব্দ দিছে বক্সৰ ভিতৰত আৰু তলত দিয়া বাক্যসমূহ ফিল আপ কৰিব দিছে চাবা আনসাৰ কেইটা মই কৈ দিছো summers are hot but winters are cold এটু তোমালোকক বোল্ড কৰি যে দিছো এটু বাটটো ইয়াত বহিব তোমালোকৰ এটু চাই লবা ঠিক আছে খালি ঠাইত এটু বহিব তাৰ পিছৰটো চাবা we couldn't find treasure in the field so we planted seeds তোমালোকে এনেকে লিখি লবা মই যেনেকে তোমালোকক লিখি দিছো তেনেকে তোমালোকে বহিত তুলি লবা the paddy was ripe and golden therefore Madhav took Pankaj and Rajan to the field তাৰ পিছত Pankaj and Rajan worked hard so they became rich তাৰ পিছত আছে at first the farmer dug the field next he sowed the seeds তাৰ পিছৰটো হ'ব Pankaj was lazy earlier but now he is hard working তাৰ পিছৰ বাক্যটো 13 নম্বৰ কোৱেশ্চন এটো কি কৈছে ৰিৰাইট দা সেন্টেন্স কাৰেক্টলি তলত দিয়া তাৰ মানে বাক্যবিলাক ভুল কি আছে হেতু তোমালোকে শুদ্ধ কৰি লিখিব লাগে সোয়া এ নম্বৰটো কি দিছে we must dig down the field at once হেতু কিবা এটা ভুল হৈ আছে শুদ্ধ কৰিলে কেনেকে হ'ব we must dig up the field at once এনেকে লিখি লবা তোমালোকে there's treasure hidden above the ground এটো শুদ্ধ কৰি লিখিলে কি হ'ব there's treasure hidden under the ground তাৰ পিছত আছে কি I am proud in you এটো শুদ্ধ কৰি লিখিলে হ'ব I am proud of you তাৰ পিছত 2 নম্বৰ বাক্যটো চাবা how are the beautiful crops শুদ্ধ কৰি লিখিলে চাবা how beautiful the crops are ভাৱবোধক চিনটো দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আলোচনা কৰিলা আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ